সাধাৰণত ৰাজনীতিৰ বিষয়ত আমি কথা পাতোঁ আজি মই অকণমান ৰাজনীতিৰ বাহিৰত কথা পাতিব খুজিছোঁ জানুৱাৰী 31 তাৰিখে আৰম্ভ হৈছিল এই মাহৰ প্ৰথম সপ্তাহত শেষ হৈছে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন আৰু এই অধিৱেশনক কেন্দ্ৰ কৰি বহু বিতৰ্ক হৈছে আৰু এই অধিৱেশনত একাংশ সংগঠনক মতা নমতাক লৈ এটা জনগোষ্ঠীক মতা নমতাক লৈ মুছলমানক কেন্দ্ৰ কৰি বিতৰ্কৰ অন্ত পৰা নাই অসম সাহিত্য সভা এক জাতীয় অনুষ্ঠান অসমৰ সকলো ধৰ্মৰ বৰ্ণৰ জাতি জনগোষ্ঠীৰ মানুহ অসম সাহিত্য সভাৰ সৈতে জড়িত হৈ আছে 1977 চন মই দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অভয়াপুৰী মোৰ ঘৰৰ ওচৰত সেই সময়ত অভয়াপুৰীত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল আমি প্ৰাইমাৰী স্কুলৰ ছাত্ৰ তেতিয়া অৱশ্যে মানুহে অধিৱেশন বুলি নকয় সাহিত্য সভা বুলিহে কয় আৰু সাহিত্য সভা মানে তেতিয়াও মেলা সেই মেলা চাবলৈ বহু মানুহ গৈছে সেই অধিৱেশনত সভাপতিত্ব কৰিছিলে যশস্বী কথা সাহিত্যিক সৈয়দ আব্দুল মালিক সাহেবে অসম সাহিত্য সভাৰ 1917 চনত জন্ম কিন্তু তাৰ পূৰ্বে 19বিংশ শতাব্দীত অসমীয়া ভাষা উন্নতি সাধিনী সভা যাৰ উত্তৰসূৰী হৈছে অসম সাহিত্য সভাত জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমেদ হাজৰিকা যাক বাঘ হাজৰিকাৰ বংশধৰ বুলি কোৱা হয় শৰাইঘাটৰ ৰণ ইছমাইল সিদ্দিকী ওৰফে বাঘ হাজৰিকা যিজনে শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ লেফটেনেণ্ট হিচাপে কাম কৰিছিল যিজন বাঘ হাজৰিকাৰ কাৰণে মোগল সেনাপতি ৰামসিংহক হৰুৱাটো সহজসাধ্য হৈ পৰিছিল সেই বাঘ হাজৰিকাৰ বংশধৰ মফিজুদ্দিন আহমেদ হাজৰিকা সাহিত্য সভাৰ সভাপতি হৈছিল ডক্টৰ মহিদুল ইছলাম বৰা প্ৰথমগৰাকী অসমীয়া ডক্টৰেট যিগৰাকী পণ্ডিত প্ৰবৰ ব্যক্তি ঢাকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যও আছিল যিগৰাকী পণ্ডিত প্ৰবৰ ব্যক্তি নিজৰ জীৱিত কালত সদায় মুছলিম লীগৰ বিৰোধিতা কৰিছিল সেই ব্যক্তিগৰাকী অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল সৈয়দ আব্দুল মালিকৰ কথা মই কৈছোঁ 2013 চনত বৰপেটা ৰোডত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল সেই অধিৱেশনত আন এগৰাকী যশস্বী কথা সাহিত্যিক শ্ৰদ্ধেয় ইমৰান শ্বাহ সভাপতিত্ব কৰিছিল সাহিত্য সভাত ভোট হয় বহু সময়ত সভাপতি মনোনীত হয় বহু সময়ত ভোট হয় পদ্মশ্ৰী আব্দুল সাত্তাৰ তেখেত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল ডক্টৰ কুতুবুদ্দিন আহমেদ প্ৰধান সম্পাদক হৈছিল নে মই পাহৰিছোঁ কিন্তু অসম সাহিত্য সভাৰ অন্য এগৰাকী কৰ্ণধাৰ স্বৰূপ আছিল হয়তো সহকাৰী সম্পাদক আছিল বৰপেটাৰ এম ইলিমুদ্দিন দেৱান বহু কেইখন গ্ৰন্থ তেখেতে লিখিছে দেৱান চাহেব অসম সাহিত্য সভাৰ উপসভাপতি আছিল সৈয়দ আব্দুল মালিকে মই অসমীয়া নামে এটি কবিতা লিখিছিল এই কবিতাক লৈ বহুত বিতৰ্ক মাজতে আমাৰ এগৰাকী অধ্যাপিকা ৰূপাৰাণী ভূঞা তেখেতে তাৰ খণ্ডিত অকণমান প্ৰকাশ কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল সৈয়দ আব্দুল মালিকে যেতিয়া মই অসমীয়া লিখিছিল তাৰ প্ৰত্যুত্তৰত বিদ্ৰোহী কবি বুলি কোৱা হয় এম ইব্ৰাহিম আলী লিখিছিলে তুমি যদি অসমীয়া মই তেন্তে বিদ্ৰোহী মোগল পাঠান সেই এম ইব্ৰাহিম আলীৰে বংশৰ শ্ৰদ্ধেয় ইদ্ৰিছ আলী তেখেত অসম সাহিত্য সভাৰ উপসভাপতি আছিল এতিয়া সাহিত্য সভাত হিন্দু মুছলমানৰ কোনো কথা নাই তাৰমানে মই এইটো ক'ব খোজা নাই যে সাহিত্য সভাৰ ভূমিকাক লৈ কোনো বিতৰ্ক নাই সেই কথা মই ক'ব খোজা নাই বা অসম সাহিত্য আন্দোলনৰ সময়ত সাহিত্য সভাই একেবাৰে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছিল সেই কথা মই ক'ব খোজা নাই কিন্তু সাহিত্য সভা অসমৰ এক উমৈহতীয়া সংগঠন পাঠশালা অধিৱেশনত মই দেখিলোঁ এটা ছাত্ৰ যুৱ সন্মিলন হৈছিল অধিৱেশনৰ চিঠি নিমন্ত্ৰণী পত্ৰ দেখিলোঁ তাত বহু সংগঠনক নিমন্ত্ৰণ কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাটো আছে
কোচ ৰাজবংশী ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থা, আমাৰ মিচিং ছাত্ৰ সন্থা, ঠিকে আছে। কিন্তু সংখ্যালঘু সমাজৰ এক বৃহৎ ছাত্ৰ সংগঠন, বৃহত্তম ছাত্ৰ সংগঠন সংখ্যালঘু ছাত্ৰীৰণ, যাক আমচু বুলি কোৱা হয়, তেওঁলোকৰ অৱশ্যে কাৰো নাম নেদেখিল। আমচুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, স্বাভাৱিক কথা। গৌৰীয়া পৰিষদে প্ৰতিক্ৰিয়া কৰিছে, তেওঁলোকৰ সংগঠনৰ প্ৰতিনিধিক মাতা নাই, তেওঁলোকে গৌৰীয়া বিৰোধী বুলি কৈছে। আমচুৱে মুছলমান বিৰোধী বুলি কৈছে, আৰু কিছুমানে কৈছে যে মুছলমানক মতা নাই। এই কথাটোত অৱশ্য মই সহমত পোষণ নকৰোঁ। এই কাৰণে নকৰোঁ কাৰণ মই কাৰ্যসূচী চাইছোঁ। কবি সন্মিলন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক কামালউদ্দিন আহমেদ, কামালউদ্দিন আহমেদ, তেখেতে সঞ্চালনা কৰিছে। আমি যদি এতিয়া কওঁ যে মুছলমানক মাতা নাই, তো কামালউদ্দিন আহমেদ কি মুছলমান নহয় নেকি? সাহিত্য সভাই সদস্য মহিয়ান দিছে, কেইবাজনক অন্যান্য সন্মান দিছে। প্ৰবীণ কবি শ্ৰদ্ধা আনিছুজ্জামান, তেখেতক অসমৰ জাতীয় কবি হিচাপে সন্মান জনাইছে। তা আনিছুজ্জামান কি মুছলমান নহয় নেকি? ইদ্ৰিছ আলী ডাঙৰীয়া অন্যতম অতিথি আছে, ইমৰান শ্বাহ ডাঙৰীয়া অন্যতম অতিথি আছে, চৰ চাপৰি সাহিত্য পৰিষদৰ হাফিজ আহমেদ, তেখেতকো দেখিছোঁ এটা কাৰ্যসূচীত তেখেতকো অন্তৰ্ভুক্ত কৰিছে। চৰকাৰে মিয়া কবিতা যিসকলে লিখে, তেওঁলোকক মাজতে জেলত ভৰাবলৈ চেষ্টা কৰিছিল। হাফিজ আহমেদো এটা কবিতা লিখিছিলে, তেখেতৰ কবিতাৰ কণ্টেন্টছৰ সৈতে মই একমত নহয়। কিন্তু একে সময়তে কবিতা লিখাৰ অপৰাধত কাৰোবাক জেলত পঠাব লাগিব, সি বৰখাশ্ৰীয়ে হওক, হাফিজ আহমেদে হওক বা আন কোনোবাই হওক, সেইটো আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। আৰু হাফিজ আহমেদ আৰু তেওঁৰ সংগীসকল কবিতা লিখাৰ অপৰাধত যেতিয়া লুকাই থাকিব লগা হৈছিল, অসমৰ এগৰাকী যশস্য কবি লেখক, তেখেতক অসম সাহিত্য সভা এতিয়ালৈকে সভাপতি পদত মনোনীত বা নিৰ্বাচিত কৰা নাই, কিন্তু সাহিত্য সভাৰ সভাপতি হোৱাৰ সকলো যোগ্যতা তেখেতৰ আছে। অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান শ্ৰদ্ধেয় হৰেকৃষ্ণ ডেকা ছাৰ, ডেকা ছাৰৰ সকলো কথাৰ সৈতে মই একমত নহয়, কিন্তু ডেকা ছাৰে সেই কবিতাৰ, চৰকাৰে যিদৰে কবিতা লিখাসকলৰ বিৰুদ্ধে কবিতা যিসকলে ৰচনা কৰিছিল তেওঁলোকক জেলত ভৰাব খুজিছিলে, তাৰ বিৰোধিতা কৰিছিল হৰেকৃষ্ণ ডেকা ছাৰে। গতিকে হাফিজ আহমেদ ডাঙৰীয়াকো মাতিছে। গতিকে এনেকুৱা নহয় যে মুছলমান কাকো আমন্ত্ৰণ জনোৱা নাই। মই মাজতে কটন কলেজৰ অধ্যাপক আছিলে পইনুৰুদ্দিন আহমেদ, তেখেতৰ এটা সামাজিক মাধ্যমত পোষ্ট দেখিছোঁ। মই তেখেতৰ সৈতে সম্পূৰ্ণ একমত যে কাক মাতিলে কাক নামাতিলে তাতকৈও গৰীয়া সমাজেই হওক বা মুছলমান সমাজেই হওক, তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে, এনেকুৱা সাহিত্য সাধক সৃষ্টি কৰিব লাগে, যিদৰে সৈয়দ আব্দুল মালিকক সাহিত্য সভাই সভাপতি পাতিছিলে, ইমৰান শ্বাহক সন্মান যাচিছিলে। এনেকুৱা বৰেণ্য ব্যক্তি মুছলমান পৰিয়ালত জন্ম হ'ব পাৰে, কিন্তু যাৰ মুছলমান আইডেণ্টিটি, মুছলমান পৰিচয় যাৰ বাধা নহয়, তেনেকুৱা সাহিত্য সাধক সৃষ্টি কৰিব পাৰিলে আজি যি বিতৰ্ক হৈছে সেই বিতৰ্ক কিন্তু নহ'ব। সাহিত্য সভা, মই প্ৰথমে কৈছোঁ মই সকলো কথা সমৰ্থন নকৰোঁ, কিন্তু এই যিটো পাৰচেপশ্যন, ধাৰণা দিবলৈ বিচৰা হৈছে, আৰু মুছলমান সমাজত যিদৰে, মই ৰাজনীতিৰ কথা নকওঁ বুলিয়ে কৈছোঁ, প্ৰতিক্ৰিয়াশীল ব্যক্তি সকলো সমাজত থাকে। মুছলমানসকল ভাৰতবৰ্ষত সংখ্যালঘু, অসমত সংখ্যালঘু, কিন্তু তেওঁলোকে আকৌ প্ৰতিক্ৰিয়াশীল শক্তিসমূহক অস্ত্ৰ তুলি দিব নালাগে। আজি এনেকুৱা কোনো কথা নাই যে সাহিত্য সভাই নামাতিলেই সাহিত্য চৰ্চা কৰিব নোৱাৰিব কোনো, কিন্তু সাহিত্য সভাক যিদৰে মুছলমান বিৰোধী সজাব বিচৰা হৈছে, মই সেই কথাটো সমীচীন বুলি নাভাবোঁ। আজি
দেশৰ পঞ্চম ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী চাহাবৰ 48 সংখ্যক মৃত্যুবাৰ্ষিকী। এইকাৰণে মই ফখৰুদ্দিন চাহাবৰ প্ৰসংগত টানিছোঁ যে ফখৰুদ্দিন চাহাব ভাষা আন্দোলনকাৰী পক্ষ গ্ৰহণ কৰিছিল, মাধ্যম আন্দোলনৰ আন্দোলনকাৰী পক্ষ গ্ৰহণ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয় তেখেতক যেতিয়া ঘেৰাও কৰিছিলে ছাত্ৰসকলে, ইতিহাসে কয়, সেইবাৰ ফখৰুদ্দিন চাহাবে কৈছিল যে অসমৰ চৰকাৰী ভাষা অসমীয়া নহয়, হিন্দী হ'ব নেকি? আজি বিহাৰৰ চৰকাৰী ভাষা যেতিয়া হিন্দী হ'ব, অসমৰ অসমীয়া চৰকাৰী ভাষা অসমীয়া হ'ব লাগিব, স্পষ্টকৈ কৈছিল। গতিকে সেই কথাবিলাক কোৱা আছে। সেইকাৰণে আমি এই ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকি, কাৰণ আমি এনেকুৱা কাম কৰিব নালাগে, ৰাজনীতিৰ পথাৰত আমি যোনে যি কৰোঁ কৰি থাকিম আমি, কিন্তু সমাজখনক আমি কোনো বিভক্ত কৰিব নালাগে। প্ৰতিক্ৰিয়াশীল যিবোৰ শক্তি, সেই শক্তিক আমি তেওঁলোকে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰক, তেনেকুৱা আমি ৰচদ পাতি তেওঁলোকক আমি দিব নালাগে বুলি মই ভাবোঁ। মই নাজানো কিমান মানুহে চাই আছে, আৰু আমাৰ মিজানুৰ ৰহমানে গুড ৱৰ্ক বুলি কৈছে। মফিদুল ইছলামক ধন্যবাদ জনাইছোঁ, কৈছে আপোনাৰ নিচিনা নেতা অহা দিনত প্ৰয়োজন আছে বুলি। গতিকে মই ধন্যবাদ জনাইছোঁ। কিন্তু মই আকৌ কৈছোঁ যে আজি এটা সামগ্ৰিকভাৱে মই যেতিয়া আজি লাইভত আহিম বুলি কৈছিলোঁ, দৰবেশ মোল্লা তেখেতৰ এটা পোষ্ট কমেণ্ট মই দেখিছোঁ। তেখেতে কৈছে আমাৰ ল'ৰা IAS হ'ব, IPS হ'ব, নাছাত যাব, সাহিত্য সভাতে কি হ'ব? নাছাতে যাওক, IAS হওক, IPS হওক, মোল্লা চাহাবৰ জৰিয়তে সকলোকে কৈছোঁ সাহিত্যৰ প্ৰয়োজনীয়তা আছে। আজি সুনীতা উইলিয়ামছৰ বিষয়ে যদি কোনোবাই লিখি নথয়, সুনীতা উইলিয়ামছ যে মহাকাশত গৈছে, নীল আমষ্ট্ৰং যে চন্দ্ৰত গৈছিলে, এই কথা কোনোবাই লিখি নথলে, সেই সম্পৰ্কে সাহিত্য নাথাকিলে কেনেকৈ মানুহে জানিব? আজি বহুত ডাঙৰ আপুনি চাব যে সাহিত্য চৰ্চা অকল যে সাহিত্য পঢ়া শুনা কৰা মানুহে কৰে সেইটো নহয়, বিজ্ঞানৰ মানুহে কৰে, আমোলাতন্ত্ৰত থকা মানুহে কৰে, ৰাজনীতিত থকা মানুহে কৰে। আজি দেৱকান্ত বৰুৱা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি আছিল। আমাৰ যিবোৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছে বা ক্ষমতাসীন কেন্দ্ৰৰ ক্ষমতাসীন দল, জনতা পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি, জনতা দল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ, এই চাৰিটা দলে দেশখন, প্ৰধানমন্ত্ৰী হিচাপত মইতো কৈছোঁ যে চাৰিটা দলে দেশখন শাসন কৰিছে। এতিয়ালৈকে অকল কংগ্ৰেছৰ পৰা সভাপতিজন অসমৰ পৰা নিৰ্বাচিত হৈছিল, জনতা পাৰ্টিৰো হোৱা নাই, জনতা পাৰ্টি বাৰু নাইকিয়া হৈ গ'ল, জনতা দলৰো হোৱা নাই, জনতা দলো নাইকিয়া হৈ গ'ল। ভাৰতীয় জনতা পাৰ্টি তেওঁলোকৰ অৱশ্য দিনৰ হিচাপত বেছি হোৱাও নাই, 44 বছৰ শেষ হৈছে। দেৱকান্ত বৰুৱা ৰাজ্যপাল আছিলে, মন্ত্ৰী আছিলে, কিন্তু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি আছিল। কিন্তু তেখেত মূলতঃ এগৰাকী সাহিত্যিক আছিলে, কবি আছিলে। সেইকাৰণে আমাৰ যিসকলে ভেঙুচালি কৰে, আপুনি নিজে সাহিত্য চৰ্চা কৰিব পাৰে, নকৰিব পাৰে, সাহিত্য পঢ়িব পাৰে, নপঢ়িব পাৰে, কিন্তু সাহিত্য সদায় প্ৰাসংগিক হৈ থাকিব। ফৰ্মেট সলনি হ'ব পাৰে। এসময়ত মানুহ কিতাপ পঢ়িছে, বাতৰি কাকতত পঢ়ে, এতিয়া সামাজিক মাধ্যমতো কবিতা পঢ়িব পাৰে, কোনোবাই নিবন্ধ পঢ়িব পাৰে। মই ভাবোঁ যে সাহিত্যৰ প্ৰাসংগিকতা, আজি এয়াও আহিছে, সাহিত্যৰ প্ৰাসংগিকতা সদায় থাকিব। ৰাতুল গোস্বামীয়ে কৈছে, গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে। দাদা ৰাতুলক ধন্যবাদ জনাইছোঁ। গতিকে মই পুনৰবাৰ কৈছোঁ, আমাৰ খুব বিক্ষোভ সকলো থাকিব পাৰে, কিন্তু আমি সকলোকে যদি মই নিজে যিহেতু জন্ম আৰু বিশ্বাসসূত্ৰে মুছলমান, সেইকাৰণে মই কৈছোঁ, আমি সকলোকে যদি আমি মুছলমান বিৰোধী সজাব খোজোঁ, শেষত চাব যে আপোনাৰ কাষত থিয় হ'বলৈ কোনো নাথাকিব। গতিকে আমি এই ফাণ্ডত প্ৰতিক্ৰিয়াশীল শক্তিসমূহে যি কথা বিচাৰে, সেই ফাণ্ডত আমি, সেই ষড়যন্ত্ৰৰ ফাণ্ডত আমি ভৰি দিব নালাগে। আমি বন্ধুসকল, মই ভাবিছোঁ মই আৰু কেইটামান বিষয়ত আজি নকওঁ, কাৰণ আজি কৈছোঁ ৰাজনীতিৰ বাহিৰত কথা পাতিম। এইকেইটাত মই মাজে মাজে আহিম, কাৰণ আমেৰিকাৰ
ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত আমেৰিকা বুলিয়ে নহয় অকল সমগ্ৰ পৃথিৱীতে এক বেলেগ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতীয় যিসকল তাত অবৈধভাৱে গৈছিলে হাতত ঠিকলি লগাই ভৰিত ঠিকলি লগাই পঠিয়াই দিছে এইবোৰ কথা পাতিব লাগিব ইজৰাইল পেলেষ্টাইনৰ কথা পাতিব লাগিব কিন্তু আজি মই পাতিব খোজা নাই মই আশা কৰিছোঁ অনাগত দিনত আমাৰ সমাজখনৰ সকলোৰে মাজত ভাল ভাল সাহিত্যিকৰ সৃষ্টি হ'ব লেখকৰ সৃষ্টি হ'ব আৰু এটা কথা মই নিবেদন কৰিব খুজিছোঁ 2010 চনত আমি কলগাছিয়া গ্ৰন্থমেলাৰ সূচনা কৰিছিলোঁ 15 বাৰ হ'ব লাগিছিল কিন্তু এতিয়ালৈকে 13টা গ্ৰন্থমেলা কলগাছিয়াত অনুষ্ঠিত হৈছে 2023 চনৰ পৰা আমি এটা কলগাছিয়া সাহিত্য বঁটা সৃজনীমূলক সাহিত্যৰ কাৰণে যিসকলে কলগাছিয়াৰ বিষয়ে চাপৰিৰ বিষয়ে বঞ্চিত নিপীড়িত জনগোষ্ঠীসমূহৰ বিষয়ে সাহিত্য চৰ্চা সৃজনীমূলক সাহিত্য বা গৱেষণামূলক সাহিত্যৰ সৃষ্টি কৰিব সেই সকলৰ কাৰণে আমি এক কলগাছিয়া সাহিত্য বঁটাৰ সূচনা কৰিছোঁ 2023 চনৰ এই বঁটা আমি পুলিন কলিতা ডাঙৰীয়া সাংবাদিক পুলিন কলিতা ডাঙৰীয়া তেখেতৰ লাইধন খা উপন্যাসৰ কাৰণে প্ৰদান কৰিছোঁ মই উপন্যাসখনৰ কথা আজি নকওঁ কোনোবা সময়ত বাৰু মই ক'ম লাইধন খা পঢ়িব ইণ্টাৰেষ্টিং কাহিনী লাইধন খা অকণমান জাষ্ট আভাস দি থৈছোঁ এগৰাকী দেহৰক্ষীৰ কাহিনী লাইধন খা এগৰাকী মুছলমান আহোমৰ সৈন্যবাহিনীত কাম কৰিছিলে ক্লু দি থৈছোঁ পঢ়ি চাব আৰু মই আপোনালোকক দৰকাৰ হ'লে ক'ম আমি এই সাহিত্য বঁটা 50 অনুৰ্ধ লেখক লেখিকাসকলক দিব খুজিছোঁ য'ত নগদ 25,000 টকা থাকিব প্ৰশস্তি পত্ৰ থাকিব চেলেং চাদৰ থাকিব গামোচা থাকিব অহা 28 ফেব্ৰুৱাৰী এই বঁটাৰ কাৰণে কিতাপ জমা দিয়াৰ অন্তিম তাৰিখ লেখকে পঠাব পাৰে প্ৰকাশকে পঠাব পাৰে মই সামাজিক মাধ্যমত দেখিছোঁ কেইজনমানে কৈছে যে পাঠকে পঠাব পাৰে নাই মই যদিও কমিটিৰ লগত আলোচনা কৰা নাই মই আলোচনা কৰিম আৰু মই কমিটিক অনুৰোধ কৰিম যাতে পাঠকেও পঠিয়াব পাৰে কিন্তু 3টা কপি বিচাৰিছোঁ পাঠকে পঠিয়ালে পাঠকে অলপ খৰচ কৰিব লাগিব 3 কপি নহ'লে হয়তো 2 কপি পঠাব লাগিব এই সম্পৰ্কত আমি কম বাৰু গতিকে সাহিত্যৰ পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব কোনো মানুহে এই পৃথিৱীত নাথাকে বিজ্ঞানী কওক সাহিত্যিক কওক লেখক কওক ৰাজনৈতিক কৰ্মী কওক আমোলা কওক কোনো নাথাকে ইতিহাস থাকিব আৰু সাহিত্য থাকিব সেইকাৰণে আমি সকলোৱে সাহিত্য সাধনাত জড়িত হ'ব লাগে উৎসাহ দিব লাগে আৰু সাহিত্যৰ সংগঠন হ'ব সাহিত্য সভাৰ সভাপতিসকল সদায় সাহিত্যিক হৈছে তেনেকুৱা নহয় মই নাম ক'লে দুই এজনে বেয়া পাব পাৰে নাম ক'ব খোজা নাই সাহিত্য সভা ৰাজনীতিৰ মাধ্যম হ'ব নালাগে যদিও মই নিজে ৰাজনীতি কৰোঁ হয় ৰাজনৈতিক নেতাও সাহিত্য সভাৰ সভাপতি হৈছে লক্ষ্যধৰ চৌধুৰী ডাঙৰীয়া অসমৰ শিক্ষামন্ত্ৰী আছিলে কিন্তু তেখেতৰ সাহিত্য সভাৰ সভাপতি আছিল শিল্পী আছিলে লেখক আছিলে ডক্টৰ ভূপেন হাজৰিকা 70ৰ দশকতে বিধায়ক হৈছিলে পৰৱৰ্তী কালত বিজেপিৰ পৰা লোকসভা নিৰ্বাচনত খেলিছিল তেখেতৰ সভাপতি হৈছে সীতানাথ ব্ৰহ্ম চৌধুৰী সাংসদ হৈছিলে তেখেতৰ সাহিত্য সভাৰ সভাপতি হৈছে আৰু আছে ডক্টৰ নগেন শইকীয়া ছাৰ তেখেতৰ সাংসদ আছিলে সাহিত্য সভাৰ সভাপতি হৈছে কিন্তু সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছত আকৌ সেইজন মানুহ গৈ সক্ৰিয় ৰাজনীতিত যোগ দি বিধায়ক সাংসদ হোৱাটো কিমান দূৰ সমীচীন সেই বিষয়েও আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ সেই প্ৰসংগটোত মই ইমান যাব খোজা নাই তো আজি মই বৰ দীঘলীয়া কৰিব খোজা নাই আমাৰ গিয়াছউদ্দিনে কৈছে সাহিত্য অবিহনে সমাজ কল্পনা কৰিব নোৱাৰি ঠিকে কৈছে কিন্তু এই কথা বহুতেই বুজি নাপায় আমাৰ আজাদ উছমান গনিয়ে চাই আছে ধন্যবাদ জনাইছোঁ তো আজি আৰু মই বেছি কথা ক'ব খোজা নাই কিন্তু পুনৰবাৰ কৈছোঁ এটা সাহিত্য সভাৰ নেতৃত্ব এটা মনত ৰাখিব লাগিব এই সাহিত্য সভা যিদৰে এদিন মইদুল ইছলাম বৰা ইমৰান শ্বাহ সৈয়দ আব্দুল মালিক মফিজুদ্দিন হাজৰিকা এইসকল ব্যক্তি সভাপতি হৈছে ইমিডিয়েটলি নহ'ব পাৰে
কাইলৈ আকৌ কোনোবা হুছেইন ৰহমান আলী বৰেণ্য সাহিত্যিক গৈ সভাপতি হ'ব পাৰে এটা সাহিত্য সভা হ'ব সাহিত্য সভাৰ বৰ্তমানৰ নেতৃত্ব এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰি ৰাখিব লাগিব এনেকুৱা আদৰণি সমিতিৰ বহু সময়ত ৰাজনৈতিক ব্যক্তি সোমাই যায় আগতো সোমাইছে এতিয়াও সোমাই যায় তেওঁলোকে যাতে সাহিত্য সভাৰ অধিৱেশনত এনেদৰে ব্যৱহাৰ কৰিব নোৱাৰে যে পিছত অন্য ধৰ্মৰ বেছিভাগ অসমৰ সংখ্যাগুৰু জনগণ হিন্দু লেখকেই হ'ব সাহিত্য সভাপতি স্বাভাৱিক কথা কিন্তু কেতিয়াবা মুছলমানো হ'ব পাৰে কেতিয়াবা খ্ৰীষ্টানো হ'ব পাৰে কেতিয়াবা বৌদ্ধ জৈন হ'ব পাৰে সেইসকলে যাতে সভাপতিৰ আসনত বহিলে তেওঁলোকৰ যাতে কোনো ধৰণৰ অস্বস্তিৰ সন্মুখীন হ'ব লগা নহয় তেনে এটা পৰিৱেশ যাতে অব্যাহত থাকে কাৰণ যিদৰে প্ৰতিক্ৰিয়াশীল ব্যক্তি সকলো সমাজতে থাকে গতিকে সেই পৰিৱেশটো যাতে থাকে সেইটো মই আহ্বান জনাইছোঁ আজি দেখিছোঁ ডক্টৰ কৰবী ডেকা হাজৰিকা গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আছিল বাইদেউ আজান পীৰৰ ওপৰত ডাঙৰ নিবন্ধ ভাল নিবন্ধ এটা লিখিছে ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ সাহিত্য সভাৰ সভাপতিৰ কাৰণে সভানেত্ৰীৰ কাৰণে যোগ্য ব্যক্তি তেওঁলোকে হোৱা নাই নিৰুপম বৰগোহাঁইক সেই সন্মান নিদিলে সাহিত্য সভাই মামণি ৰয়ছম গোস্বামী বাইদেউ পৃথিৱী এৰি গুচি গ'ল সাহিত্য সভাৰ সভাপতি বা সভানেত্ৰী হোৱা নহ'ল ডক্টৰ হীৰেণ গোহাঁই ছাৰক সেই সন্মান যাচিব নোৱাৰিলে কৰিলে ভাল আছিল গতিকে আজি য়েচি দৰ্জী ধাংচি ছাৰ সাহিত্য সভাৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰি হাৰিব লগা হ'ল লুমেৰ দাইৰ সভাপতি হোৱা নহ'ল এই কথাবিলাক আমি ভাবিব লাগিব কাৰণ সাহিত্য সভাখন সকলোৰে মঞ্চ হোৱা উচিত আজি আমচুৱে তেওঁলোকে যিটো কথা কৈছে মই একমত নহয় বুলি কৈছোঁ কিন্তু আমচুৰ মঞ্চৰ পৰাও যিসকল ওলাই আহিছে বা আছে এতিয়াও তেওঁলোকেও বহুতে অসমীয়া সাহিত্যৰ চৰ্চা কৰে তেওঁলোকেও যাতে এই সংগঠনটোক আপোন বুলি ভাবিব পাৰে জাতীয় সংগঠন সঁচা অৰ্থত সাহিত্য সভা অসম আন্দোলনৰ সময়ত কিছু আছিলে মই নাই বুলি নকওঁ কিন্তু কম বেছি পৰিমাণে সকলোৱে জাতীয় সংগঠন বুলি ভাবে আৰু সেই ভাৱনাটো যাতে অব্যাহত থাকে সাহিত্য সভাৰ নেতৃত্ব সেই কথা ভাবিব লাগিব মই ধন্যবাদ জনাইছোঁ আমাৰ হোমেন বৰগোহাঁই ছাৰ সাহিত্য সভাৰ সভাপতি হৈছিলে মই হোমেন বৰগোহাঁই ছাৰৰ লগত একেলগে আমাৰ অসমত তেখেতৰ গাইডেন্সত মই কিছুদিন আমাৰ অসমৰ অসমবাণীত কাম কৰিছিলোঁ কলগাছিয়াত ছাৰৰ প্ৰচেষ্টাত সাহিত্য সভাৰ অধিৱেশন হৈছিলে আৰু মই ভাল পাইছোঁ সেই সময়ত কলগাছিয়াত যেতিয়া সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন অন্তৰ্বৰ্তী অধিৱেশন হৈছিলে সেই সময়ত সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ যিজন বৰ্তমান সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি পাঠশালা অধিৱেশনত সভাপতিত্ব কৰিছে তেওঁ গোস্বামী মহাশয়ৰ পৰা ডাঙৰীয়াৰ পৰা আমাৰ বহুত প্ৰত্যাশা আছে বৰগোহাঁই ছাৰে যিদৰে বা ডক্টৰ নগেন শইকীয়াই যিদৰে সাহিত্য সভাৰ আগুৱাই লৈ গৈছিলে একে পথৰে গোস্বামী ডাঙৰীয়াও আগুৱাই লৈ যাব বুলি মই আজি বহু বিতৰ্ক আছে আজি বাগ্মীবৰ নীলমণি ফুকন অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী মুছলমানৰ উপৰি আজিকালি যিহেতু বংগমূলীয় মুছলমানৰ কথাটো আছে এই বংগমূলীয় মুছলমান সমাজখনক অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী বাগ্মীবৰ নীলমণি ফুকন এখেতসকলে আপোন কৰি লোৱাৰ কথা কৈছিল ৰাজনীতিৰ পথৰ বহু ব্যক্তি তেওঁলোকক দূৰত ৰাখিব খোজে সাহিত্য সভা এই সমাজখনক কিদৰে বৃহত্তৰ অসমীয়া আমাৰ গুৰুজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি দৰ্শন আছিলে বা সাত ৰাজ মাৰি এক ৰাজ কৰা স্বৰ্গদেউ চাওলুং চুকাফাৰ যি দৰ্শন সেই দৰ্শনৰ সৈতে মিলাই কিদৰে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক অধিক সুদৃঢ় কৰিব পাৰে সেই কাম কৰিব বুলি আশা কৰি মই সকলোকে ধন্যবাদ জনাই আজি আৰু মই ক'ব খোজা নাই মই সকলোকে শুভৰাত্ৰি জনাইছোঁ শেষত পাহৰি গৈছোঁ মই নতুন বছৰত 2025 চনত মই লাইভ অহা নাছিলোঁ গতিকে যদিও এমাহ 11 দিন গুচি গৈছে দেৰি হ'লেও মই সকলোকে ইংৰাজী নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ বছৰৰ বাকী যি 10 মাহ 20 দিন আছে সেইখিনি সময় সকলোৰে কাৰণে মংগলময় হওক শান্তিৰ হওক সমৃদ্ধিৰ হওক সেই কামনা কৰিছোঁ কিছুদিন পিছতে দৌল যাত্ৰা আহি আছে ফাকুৱা আহি আছে তাৰ শুভেচ্ছা জনাইছোঁ ৰমজান আহি আছে তাৰো শুভকামনা জনাইছোঁ ধন্যবাদ শুভৰাত্ৰি